এটা বিশেষ বাতৰি এটা উদ্বেগৰ খবৰ শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট শিক্ষাবিদ কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ বিশিষ্ট নিবন্ধকাৰ দেবেন দত্তই প্ৰয়াত দেবেন দত্তৰ আজি পুত্ৰ কন্যাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ক'ব খুজিছে যে সঠিক সময়ত টেষ্ট দিব পৰা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰয়াত শিক্ষাবিদগৰাকীক 6 ঘণ্টা পলম কৰি দিয়া হৈছিল টেষ্ট গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সেই সময়ত উপলব্ধ নাছিল A+ ব্লাডো পুৱা 10 বজাত বিচৰাত টেষ্ট দিয়া হৈছিল গধূলি 5 বজাতে আৰু দেখিবলৈ পোৱা গৈছে এদৰে প্ৰয়াত শিক্ষাবিদ দেবেন দত্তৰ পুত্ৰ আৰু কন্যাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিৰ বাবে তেওঁলোকৰ পিতৃক হেৰুৱাব লগা হ'ল বুলি গুৰুতৰ অভিযোগ কিছু মুহূৰ্তৰ আগতে পুনৰবাৰ উত্থাপন কৰিছে উল্লেখযোগ্য যে কালি এই সম্পৰ্কত স্পষ্টীকৰণ প্ৰকাশ কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই সেই অভিযোগৰ পাছতো বৰ্তমান সময়তো খোজচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰয়াত দেবেন দত্তৰ পুত্ৰ আৰু কন্যা তেওঁলোকৰ আজি তাৰিখত স্পষ্ট অভিযোগ সঠিক সময়ত টেষ্ট দিব পৰা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যাৰ বাবে তেওঁলোকে হেৰুৱাব লগা হ'ল তেওঁলোকৰ আপোন পিতৃক আহক এই সম্পৰ্কত কি ক'ব খুজিছে বিস্ফোৰক অভিযোগ কেনেকৈ উত্থাপন কৰিব খুজিছে প্ৰয়াত দেবেন দত্তৰ পুত্ৰ আৰু কন্যাই এই পজিটিভ ব্লাড গ্ৰুপৰ ইউনিট তেতিয়া আছিলে গতিকে সেই কথাটো GMCHত আমাৰ এইটো আমি এটা প্ৰস্তাৱ এটা দিছিলোঁ যে আমি বাহিৰৰ পৰা আনি দিওঁ আপোনালোকে যিহেতু আমি এই পজিটিভ পাই আছোঁ বাহিৰৰ পৰা তেওঁলোকে ক'লে যে সেইটো আমাৰ নিয়মত নাই আমি বাহিৰৰ পৰা নলওঁ যদি বাহিৰৰ পৰা নলয় আমাৰ কথা হৈছে যে তেনেহ'লে আপোনালোকে দিয়ক যদি আপোনালোকেও আমাক 6-7 ঘণ্টা ৰখায় আৰু আপোনালোকে বাহিৰৰ পৰা ল'বলৈ নিদিয়ে তেতিয়া সেই সময়খিনিত আমাৰ ভিতৰত সেইখন হাহাকাৰ লাগি গৈছে কাৰণ য'ত আমি পাৰি আছোঁ দিবলৈ কিন্তু য'ত আমি মানে য'ৰ পৰা আমাক ল'বলৈ কোৱা হৈছে তাত আমি পোৱা নাই য'ত আমি পাই আছোঁ তাৰ পৰা আমাক ল'বলৈ দিয়া বাৰে বাৰে হস্পিটেলৰ পৰা মানে ICUৰ পৰাও ফোন আহিছে যে লাগে টেষ্টটো সোনকালে আৰু ICUৰ কোনোবা এজন ডক্টৰে মই এতিয়া নাম নাজানো কোনোবা এজন ডক্টৰে কৈছিলে যে মানে আমাৰ যিজন মানুহ বহি আছিল তাত দুজনমান মানুহ বহি আছিল ব্লাড বেংকত সেইটো আকৌ পুৰণা GMCH বিল্ডিঙত মানে কাৰ্ডিঅ'লজি ICUটোতো নতুন বিল্ডিঙত আৰু ব্লাড বেংকটো পুৰণা GMCH মেইন বিল্ডিঙত গতিকে তাত যেতিয়া বহি আছে ICUৰ পৰা এজন ডক্টৰে হেনো আমাৰ মানুহজনক এইটো ক'লে যে ফোনটো লগাই দিয়ক মই কথা পাতি দিওঁ মানে টেষ্ট পঠিয়াবৰ কাৰণে কিন্তু তেতিয়া তাৰ মানুহে ফোনটো নল'লে তেওঁলোকে ক'লে যে আমি নধৰোঁ ফোন আৰু ICUৰ পৰাই কোনোবা এজন ডক্টৰ নিজেও খোজকাঢ়ি পেলাই নিজে গৈছে ব্লাড বেংকলৈ এইটো কথা ক'বলৈ যে আমাক ইউনিটটো সোনকালে লাগে কিন্তু সেই ডক্টৰৰ কথাও বোলে একেবাৰে আওকাণ কৰি দিয়া হয় কাৰণ হিচাপে যেনেকৈ আমি দেউতাটো হস্পিটেলাইজড হোৱা নাছিলে ব্লাড লাগে বুলি হয়নে হস্পিটেলত ভৰ্তি হোৱাৰ কাৰণ আছিলে অন্য বিভিন্ন ধৰণৰ কিবাকিবি যেনেকৈ ৰক্তচাপৰ হৃদৰোগৰ বিভিন্ন ধৰণৰ বস্তু এটা এটাকৈ ওলাই গৈ আছিলে তাৰ মাজত কি হ'ল দেউতাকটো ৰিলিজেই দিয়াৰ কথা আছিলে আমি গম পাই আছিলোঁ যে 17-18 তাৰিখে তেখেত ঘৰলৈ আহিব মানে সেইটো এটা চলি আছিলে কথা যে এদিন দুদিনৰ ভিতৰত তাক ডিছচাৰ্জ কৰি দিয়া হ'ব এতিয়া ব্লিডিংটো হৈ গ'ল ঘপককৈ মেইন ইছ্যুটো সেইটো নাছিলে যেতিয়া সেইটো হৈ গ'ল এতিয়া সেইটোৰ কাৰণে হিমোগ্লোবিন কমিলে বুলি ক'লে আমি পাছত গম পালোঁ 6 নে মানে 6.5 এনেকুৱা ধৰণৰ হিমোগ্লোবিন হৈ গৈছিলে যিটো যথেষ্ট কম এতিয়া সেইটোৰ কাৰণে আমাক বুজাই কোৱা হ'ল যে হিমোগ্লোবিন কম কাৰণে আমাক মানে টেষ্টখিনি লাগে কিন্তু ব্লাড লছ খুব বেছি হৈ যোৱাৰ কাৰণে নালাগে তেনেকৈ আমাক কোৱা হৈছিলে গতিকে তেওঁলোকে ক'লে যে অলপ সময় ৰ'লেও কথা নাই কিন্তু এতিয়া কথাবোৰ কি হৈছে ধৰক কমিউনিকেশ্যনখিনিও আমাৰ ওচৰলৈ যিখিনি আহিছে ক'ৰবাততো খেলি মেলি আছে কাৰণ যদি ডক্টৰ এজনে নিজে বিচাৰি পেলাই ব্লাড বেংকলৈ গুচি গৈছে তাৰমানে ক'ৰবাত অলপ খৰধৰ আছিলেও কিন্তু আমাক ধৰক কৈছে যে অকণমান ৰ'বও পাৰি তেনেকুৱা এতিয়া সেইকাৰণে কৈছোঁ যে ইমানবোৰ যেতিয়া কাৰণ চলি আছিলে দেউতাৰ যে প্ৰেছাৰ অলপ ইফাল সিফাল হৈ আছে হাৰ্টবিট অলপ ইফাল সিফাল হৈ আছে সেইখিনি সময়ত আমি ডাঠি এতিয়া আমি এইটো বস্তু দোষাৰোপ কৰা হিচাপে ক'ব বিচৰা নাই যে টেষ্টখিনি নাপালোঁ কাৰণেই ঘটনাটো ঘটিলে আমি এইটো ক'ব বিচাৰি আছোঁ যে সেইটোও ক'ৰবাত নহয় ক'ৰবাত মানে আপোনাৰ অলপ মানে প্ৰভাৱটো পেলাইছে লগৰ বা পাছলৈ কিমান প্ৰায় 7 ঘণ্টা হয় গতিকে সেইখিনি সময় যিহেতু গুচি গ'ল এতিয়া মেডিকেলি আমি গৈ পেলাই ক্লেইম কৰিব নোৱাৰোঁ এইটো কথা যে সেই বস্তু সেইকাৰণে বাৰে বাৰে কৈ আছোঁ যে এই বস্তুটো ক্লেইম কৰিবলৈ আমিও কিমান পাৰ্গত মানুহ নহয় যে এইটোৰ কাৰণেই দেউতাৰ মৃত্যু হ'ল বুলি আমি ক'ব পাৰিম মৃত্যুমুখত পৰিছে সেইটো আমি স্বাস্থ্য ক্ষেত্ৰখনৰ মানুহ নহয় কাৰণে আমি এক্সপাৰ্ট হিচাপে আমি ক'ব নোৱাৰোঁ তেনেকুৱা এটা কিবা পৰিস্থিতি হয় য'ত এজন পেচেণ্ট আহি তেওঁক ইমিডিয়েটলি তেজৰে প্ৰয়োজন হৈছে সেইটো ক্ষেত্ৰত এই ইছ্যুটোৱে তেওঁক দিগদাৰি কৰিব
যদি তেনেকুৱা এতিয়া দেউতাৰ ক্ষেত্ৰত আমি ডাঠি ক'ব নোৱাৰোঁ যে সেই কাৰণেই দুৰ্যোগ আৰু এই দুৰ্ঘটনাগ্ৰস্ত মানুহজন তেওঁক এডমিট কৰা হৈছে তেওঁক জৰুৰীকালীনভাৱে যদি তেজৰ প্ৰয়োজন হৈছে তেতিয়া এই পৰিস্থিতিটোৱে সেয়া প্ৰয়াত শিক্ষাবিদ নিবন্ধকাৰ দেবেন দত্তৰ পুত্ৰ আৰু কন্যাৰ বিস্ফোৰক অভিযোগ যে সঠিক সময়ত তেজ দিব পৰা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আৰু প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃত্যুৰ পিছত এই অভিযোগ উত্থাপিত হৈছে আৰু যি ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আহক চাওঁ এই সম্পৰ্কত বা এই অভিযোগৰ উত্তৰত কি ক'ব খুজিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই 6.9ত মানুহ critical হৈ নাযায় it has to be some other reasons not because of blood loss কিন্তু তেতিয়াও ব্লাড পাইছিল আৰু এতিয়া এটা কথা আমি ভেৰিফাই কৰিছোঁ মোৰ এনকুৱাৰী ইজ টু চি যে যেতিয়া ৰিকুইজিশ্যনখন পঠাইছে 10:30-11 বজাত মানুহজনে ব্লাডটো কেলে গধূলি 5টা বজাত পালে যদি কেছটোক ব্লাড ইমিডিয়েট দিবই লগা আছে তেতিয়া উইদিন 1 hour 2 hours ব্লাড দিব লাগে কিন্তু তাতেও এটা হিচ এটা আছে আমাৰ নেকৰ যোনটো ৰুলছ এণ্ড ৰেগুলেশ্যনছ এলাইজা টেষ্ট কৰিব লাগে এলাইজা টেষ্ট কৰি এনেই আগতে যেতিয়া ব্লাড দিছিল ৰেপিড টেষ্টত ব্লাড দিছিল মানে ডোনাৰৰ চেম্পল আৰু পেচেণ্টৰ চেম্পল ৰিচিপিয়েণ্টৰ দুটা মিলাই পেলাই ৰেপিড কিটত দি দিলে 10 মিনিটত ওলাই পেলাই আমি ব্লাডটো দি দিব পাৰোঁ আৰু এটা এতিয়া সেইবোৰ ছিষ্টেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বন্ধ কৰিছে আৰু এতিয়া নেকৰ মতে এলাইজা পজিটিভ কনফাৰ্মড হ'ব লাগিব তো এলাইজা কনফাৰ্ম কৰিবলৈ 2.5 ঘণ্টা 3 ঘণ্টা লাগে এতিয়া মই যদি 2.5 ঘণ্টা 3 ঘণ্টা লাগে বুলি কওঁ তাৰপিছত ব্লাড বেংকটোত আৰু আধা ঘণ্টা বুলিয়ে কওঁ 3 ঘণ্টাই মই কওঁ 3.5 ঘণ্টাই কওঁ মোৰ কথা হ'ল উই আৰ নট একচেপ্টিং দ্য terms of blood bank saying that it will take 4 hours or more. সেয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ বক্তব্য আৰু এইদৰেই প্ৰয়াত শিক্ষাবিদ দেবেন দত্তৰ পুত্ৰ কন্যাৰ বিস্ফোৰক অভিযোগৰ পাছত কিছু মন্তব্য আগবঢ়াইছে অভিজিৎ শৰ্মাই পৰৱৰ্তী পৰ্যায়ৰ সমগ্ৰ ছবিখন সঁচাকৈ লক্ষণীয় হ'ব আৰু যিহেতু ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই সমগ্ৰ ঘটনা সম্পৰ্কত এক তদন্ত ঘোষণা কৰা হৈছে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছত বা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছত সমগ্ৰ ছবিখন স্পষ্ট হ'ব বুলি আশা প্ৰকাশ কৰা গৈছে